নমস্কাৰ প্ৰিয় দৰ্শকসকল, ফেব্ৰুৱাৰী মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। ফেব্ৰুৱাৰী মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, কোনটো ক্ষেত্ৰত আপোনালোকৰ এই মাহত ভাল খবৰ আহিব গৈ আছে আৰু কোনটো দিশত গ্ৰহসমূহৰ এই মাহত শুভ দৃষ্টি থাকিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আজি আমি বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফলৰ বিষয়ে এই ভিডিঅ'ত জানাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে এই মাহত কৰ্মত এক বিশেষ শুভ পৰিৱৰ্তন গ্ৰহসমূহৰ পৰা আহিব। বিশেষকৈ আপোনাৰ একাদশ স্থানৰ অধিপতি গ্ৰহ বুধ গ্ৰহ এই ফেব্ৰুৱাৰী মাহত যিহেতু চতুৰ্থত থাকিব, গতিকে চতুৰ্থৰ বুধ গ্ৰহৰ পূৰ্ণ দৃষ্টি আপোনাৰ কৰ্মস্থানত সম্পূৰ্ণভাৱে পৰিব। গতিকে আপুনি কৰ্মৰ জৰিয়তে নিজৰ আৰ্থিক স্থিতিৰ পৰিৱৰ্তন কৰিব পাৰিব। আপোনাৰ কৰ্মক্ষেত্ৰত ধন উপাৰ্জনৰ মাত্ৰা এই মাহত বৃদ্ধি পাব। লগতে এই মাহত আপোনাৰ ঘৰত সা সম্পত্তি বৃদ্ধিৰো পূৰ্ণ যোগ দেখা গৈছে। যিহেতু চাৰিটা গ্ৰহ একেলগে চতুৰ্থত থাকিব, গতিকে আপোনাৰ ঘৰত সম্পত্তি বৃদ্ধিৰ পূৰ্ণ যোগ এই মাহত আহি পৰিব। শুক্ৰ বুধৰ দৰে শুভ গ্ৰহৰ চতুৰ্থত প্ৰৱেশে আপুনি লক্ষ্য কৰিব এই মাহত আপোনাৰ ধন আগমনৰ পথবোৰ মুকলি হ'ব। লগতে একাধিক বন্ধুৰ সৈতেও এই মাহত আপোনাৰ যোগাযোগ বাঢ়িব। বিগত মাহত বন্ধুৰ সৈতে আপোনাৰ সিমান বন্ধুত্ব ভাল নাছিল, কাৰণ ৰাহুৰ যিহেতু আপোনাৰ চতুৰ্থত স্থিতি পূৰ্বৰ পৰাই আছে, কিন্তু এই মাহত বুধ শুক্ৰ ৰবি এই তিনিটা গ্ৰহৰ চতুৰ্থত প্ৰৱেশে আপোনাৰ বন্ধুত্বত চলি থকা অশুভ প্ৰভাৱ বহু পৰিমাণে নোহোৱা কৰিব। গতিকে এই মাহত আপোনাৰ নতুন নতুন বন্ধু বান্ধৱৰ সৈতেও চিনাকি হ'ব। বন্ধুৰ জৰিয়তে আপোনাৰ কৰ্মপ্ৰাপ্তিৰ কিন্তু পূৰ্ণ সম্ভাৱনা দেখা গৈছে। গতিকে আপুনি বন্ধুৰ সৈতে লগ হৈ কিবা কৰ্ম কৰিলেও সেই কৰ্মই আপোনাক এই মাহত লাভ দিব। আৰু বন্ধুৰ যদি উপদেশতো আপুনি কিবা কৰ্ম এই মাহত কৰে, তেতিয়াহ'লেও এই মাহত আপোনাৰ লাভ আৰু উন্নতিৰ প্ৰবল সম্ভাৱনা পৰিলক্ষিত হৈছে। লগতে আপোনাৰ এই মাহত কৰ্মৰ জৰিয়তে মনৰ আশা পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ঘৰৰ সমৰ্থনত যদি আপুনি কিবা কাম কৰে, তেতিয়াহ'লে আপুনি আশা কৰা মতে ফলাফলবোৰো এই মাহত নিশ্চয় লাভ কৰিব। লগতে শুক্ৰ হৈছে আপোনাৰ সপ্তম স্থানৰ অধিপতি গ্ৰহ আৰু বৰ্তমান এই ফেব্ৰুৱাৰী মাহত চতুৰ্থত থাকিব। গতিকে বিবাহৰ কাৰক গ্ৰহ শুক্ৰ গ্ৰহৰ চতুৰ্থত প্ৰৱেশে আপোনাৰ বিবাহৰ কিছু সম্পৰ্কত আগবঢ়াই লৈ যোৱা দেখা যাব। ঘৰৰ সমৰ্থন এই মাহত আপুনি লাভ কৰিব। বৈবাহিক সম্পৰ্কত ঘৰৰ সমৰ্থন প্ৰাপ্তিৰ পূৰ্ণ যোগ দেখা গৈছে। লগতে যদি আপুনি পূৰ্বৰ পৰাই বিবাহিত ব্যক্তি, তেতিয়াহ'লে আপোনাৰ প্ৰিয়জনৰ এই মাহত কৰ্মত উন্নতি প্ৰগতিৰ যোগ পৰিলক্ষিত হৈছে। অৱশ্যে ঘৰৰ কোনোবা সদস্যৰ সৈতে এই মাহত ভ্ৰমণ যাত্ৰাৰ যোগো দেখা গৈছে। আপুনি ঘৰৰ কোনোবা সদস্যৰ সৈতে এই মাহত সৰু সুৰা হ'লেও যাত্ৰা ভ্ৰমণ কৰিব লাগিব। আপোনাৰ পিতৃৰ উন্নতি প্ৰগতিৰ যোগ এই মাহত প্ৰবল দেখা পোৱা গৈছে, কাৰণ পিতৃকাৰক গ্ৰহ ৰবিৰ চতুৰ্থত প্ৰৱেশে কৰ্মস্থানত পূৰ্ণ দৃষ্টি থাকিব, যিটো কাৰণত আপোনাৰ পিতৃৰ কৰ্মত উন্নতি হ'ব, উপাৰ্জন পাতিও বাঢ়িব। বিশেষকৈ একাদশ স্থানৰ অধিপতি গ্ৰহটোৱেই হৈছে আপোনাৰ ৰবি, আৰু এই ৰবি যিহেতু এই মাহত আপোনাৰ ৰাশিৰ পৰা চতুৰ্থত থাকিব, যিটো কাৰণত আপুনি লক্ষ্য কৰিব আপোনাৰ ঘৰত পিতৃৰ উপাৰ্জন, পিতৃৰ সা সম্পত্তি এই মাহত বৃদ্ধি পাব ধৰিব। ইয়াৰ উপৰিও আপোনাৰ মনৰ আশাবোৰো পূৰ্ণ হ'ব। আপোনাৰ পিতৃৰ মনৰ আশাও পূৰ্ণ হোৱাৰ সম্ভাৱনা এই মাহত যথেষ্টখিনি দেখা পোৱা গৈছে। আত্মবিশ্বাস, মনোবল, সাহস এইবোৰ আপোনাৰ কৰ্মক্ষেত্ৰত এই মাহত বহুখিনি বৃদ্ধি পাব। আপুনি লক্ষ্য কৰিব যি কৰ্ম নকৰক কিয়, সেই কৰ্মত আপুনি নিজকে কিছু আত্মবিশ্বাসী অনুভৱ কৰিব পাৰিব, কাৰণ বিগত মাহত আপোনাৰ কৰ্মত কিছু মনোবল কমি আছিল। ৰাহুৱে অকণমান আপোনাক
কৰ্মত কিছু মনোবল হ্ৰাস কৰি আছিল অথবা কৰ্মত ধৈৰ্যৰ পৰিমাণ বহু পৰিমাণে কমাইছিল, কিন্তু এই মাহত আপোনাৰ আত্মবিশ্বাস, কৰ্মত মনোবল এইবোৰ এই তিনিটা গ্ৰহৰ সংযোগে বৃদ্ধি কৰিব। গতিকে প্ৰায় প্ৰতিটো বিষয়ত আপোনাৰ বাবে ফেব্ৰুৱাৰী মাহটো এক শুভ মাহ হিচাপত পৰিগণিত হ'ব গৈ আছে। অৱশ্যে অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। অষ্টমপতি বুধ গ্ৰহ চতুৰ্থত যিহেতু ৰাহুৰ সৈতে সংযোগ হ'ব, যিটো কাৰণত মাজে সময়ে অকণমান স্কিনৰ প্ৰব্লেম আহিব পাৰে। গতিকে স্বাস্থ্য পাতিৰ কিছু যত্ন ৰাখিব। লগতে দ্বাদশ স্থানৰ অধিপতি চতুৰ্থত বহাৰ লগে লগে আপুনি ঘৰৰ নামত কিছু খৰচ কৰিব লাগিব। আপোনাৰ ঘৰৰ দায়িত্ব এই মাহত বহুখিনি বাঢ়িব। যদিও ঘৰত কিছু সা সম্পত্তি আপোনাৰ বৃদ্ধি পাব, নিজৰ সা সম্পত্তি, ঘৰৰ সা সম্পত্তি বৃদ্ধিৰ সম্ভাৱনা এই মাহত বহুখিনি পৰিলক্ষিত হৈছে, কিন্তু খৰচৰ মাত্ৰাও আপোনাৰ কিছু বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। গতিকে আপুনি অৱশ্যে বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। যি খৰচ হ'ব সেয়া খৰচ আপোনাৰ ঘৰৰ আৰু ব্যক্তিগত ক্ষেত্ৰৰ নামতে খৰচ হ'ব। অকণমান বন্ধু বান্ধৱৰ নামতো আপোনাৰ এই মাহত কিছু খৰচ হ'ব পাৰে। বন্ধুৰ নামত কিছু খৰচে আপোনাৰ আৰ্থিক স্থিতি দুৰ্বল কৰাৰ সম্ভাৱনা দেখা গৈছে। কিন্তু বিশেষকৈ লক্ষ্য কৰিব, আপুনি এই মাহত চৰকাৰী কৰ্মৰ যদি প্ৰস্তুতি চলাই আছে, যদি কিবা প্ৰতিযোগিতামূলক চৰকাৰী কৰ্মৰ আপুনি প্ৰস্তুতি চলাই আছে, এইটো মাহ কিন্তু আপোনাৰ বাবে এক শুভ মাহ হিচাপত পৰিগণিত হ'ব। এই মাহত আপুনি যিমান কষ্ট কৰিব, সিমান আপুনি ফলাফল আগন্তুক দিনত প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা পৰিলক্ষিত হৈছে। লগতে এই মাহত ব্যৱসায় বাণিজ্যৰ জৰিয়তেও আপোনাৰ ঘৰত নতুন নতুন সম্পত্তি আগমনৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায়ৰ জৰিয়তে, যিহেতু শুক্ৰ হৈছে আপোনাৰ ব্যৱসায়ৰ কাৰক গ্ৰহ আপোনাৰ বাবে, গতিকে এই শুক্ৰ গ্ৰহই আপোনাৰ ব্যৱসায় বাণিজ্যত এই মাহত কিছু কৰ্মত উন্নতি দিব যদি আপুনি ব্যৱসায় কৰি আছে। লগতে স্ত্ৰী বন্ধুৰ জৰিয়তে আপোনাৰ কিছু লাভালাভৰ সম্ভাৱনাও দেখা গৈছে। যিমান স্ত্ৰী বন্ধুৰ সৈতে আপুনি জড়িত থাকিব, সিমানেই এই মাহত আপোনাৰ লাভ আৰু উন্নতিৰ পূৰ্ণ সম্ভাৱনা আছে। অকণমান লাক্সাৰিয়াছ সম্পত্তিৰ ক্ষেত্ৰত আপোনাৰ ব্যয় হ'ব পাৰে। যি বয় বস্তু আপুনি ক্ৰয় কৰিব, সেই বয় বস্তু সদায় এই মাহত লাক্সাৰিয়াছ হ'ব। অকণমান দামী দামী বস্তু হয়তো ক্ৰয় কৰিবলগীয়া হ'ব পাৰে বা ক্ৰয় কৰিবলৈ আপোনাৰ ইচ্ছা যাব পাৰে। লগতে যদি আপুনি যান বাহন ক্ৰয় কৰিম বুলি ভাবি আছে, এইটো মাহ আপোনাৰ বাবে এক শুভ সংযোগদায়ক মাহ হিচাপত পৰিগণিত হ'ব। কাৰণ শুক্ৰ গ্ৰহৰ স্থিতি আৰু দৃষ্টি এই দুয়োটা ক্ষেত্ৰই আপোনাক যান বাহন ক্ৰয়ৰ পিনে কিছু আগবঢ়াই লৈ যোৱা পৰিলক্ষিত হ'ব। গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত ফেব্ৰুৱাৰী মাহটো আপোনাৰ বাবে শুভ মাহ হিচাপত পৰিগণিত হৈছে। গতিকে আশা কৰিছোঁ এই মাহটো যেন আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।